আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে দ্য প্ৰজেক্ট ইনক্লুড দ্য 1500 একর বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ এট পলাশবাৰী নামটো আপোনাৰ বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ তাৰ পাছত আপুনি কৈ আছে যে বৰদুৱাৰ নহয় যে এনেকুৱা এটো নামে অকল বৰদুৱাৰ টাউনশ্বিপ অখিল বৰদুৱাৰ টাউনশ্বিপ ন অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ কৰিব আপুনি ক'ব না আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে বিভেদ নহয় 2,10,000 দিবলৈ লৈছে 2,10,000 টকা হাইৱে কিনাৰত মানুহে মাটি দিব এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে এইটো বস্তু উত্থাপন কৰিব কাৰণে সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে হিন্দু মুছলমান আপুনি সুযোগ দিয়ে আপুনি বহক পিছৰ ৰ'ব মই আগৰখিনি কথা কৈ আছো মহোদয় এতিয়া ইয়াত এটা ৰেকৰ্ড হৈ গ'ল আজি আমি ভূপেন হাজৰিকাৰ কথা পাতিবলৈ লৈছিলো এখন আকৌ হিন্দু মুছলমান কৰি আছে হিন্দু মুছলমান এইকাৰণে একো ক'ব নালাগে এইকাৰণে ছাৰ আপুনি এইটো বন্ধ কৰক বহক না অকল ভূপেন হাজৰিকা আপুনি একো নকলে ভূপেন হাজৰিকা ন আমাক নুৰুল কৰি আছে ইয়াত আমি নুৰুল চুল কথা পাতিবলৈ হোৱা নাই ইয়াত আমি ভূপেন হাজৰিকা কৰিবলৈ দিয়ক আমি ভূপেন হাজৰিকা পাতিবলৈ কৰিবলৈ দিয়ক আপুনি এইবোৰ গণ্ডগোল কৰি দিছে দিব নালাগে বন্ধ কৰি বন্ধ কৰক এইটো হিন্দু মুছলমান নালাগে আমাক আজি নালাগে আমি কি ওলাই শ্ৰেষ্ঠ অসমৰ মানৱ ধনৰ বিষয়ে কথা পাতিব কাটি দিয়ক স্যাৰ কোনে কৈ আছে হিন্দু মুছলমান নালাগে কোনে কৈ আছে আমাৰ তোমাৰ এইবিলাক ক'ব নালাগে স্যাৰ নাগৰিকৰ কথা পাতক প্লিজ এতিয়া ছাৰ ভূপেন হাজৰিকা অধ্যক্ষ মহোদয় আজি হাউচত মই এইকাৰণে অলপ চলাই আছিলো মোৰ এটা ৰিজন আছিলে এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ এইটো বস্তু উত্থাপন কৰিব কাৰণে সুযোগ নিদিয়ে হিন্দু মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে হিন্দু মুছলমান আপুনি সুযোগ দিয়ে আপুনি বহক চবে কৈ থাকিব পাৰে প্লিজ বহক মই এইটো বহন কৰিছিলো মই একেটা প্ৰশ্ন দিছিলো আপুনি মোক ক'বলৈ দিয়া নাই বেলেগক আপুনি নামে অহা নাই বহক মোৰ পিছত আপুনি মোক ক'বলৈ দিয়া নাই বাকী চবকে ক'বলৈ দিয়া এক মিনিট এইটো একেটা বস্তু মই নিজে উত্থাপন কৰিছিলো আৰে ভাই ক'বলৈ দিয়ক প্লিজ বহক বহকচোন আপুনি বহকচোন আপুনি পকাই থকাতকে মানুহখিনি মাটিখিনি দি অখিল গগৈ প্লিজ বহক পকাই থাকিব নালাগে হিন্দু মুছলমান কৰি থাকিব নালাগে প্লিজ আপুনি হিন্দু মুছলমান কৰি থাকিব নালাগে প্ৰত্যেকখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক কোনে মাজত সোমাইছে কোনে নোসোমাইছে বাদ দিয়ক আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে দ্য প্ৰজেক্ট ইনক্লুড দ্য 1500 একর বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ এট পলাশবাৰী নামটো আপোনাৰ বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ তাৰ পাছত আপুনি কৈ আছে যে বৰদুৱাৰ নহয় যে এনেকুৱা এটো নামে অকল বৰদুৱাৰ টাউনশ্বিপ অখিল বৰদুৱাৰ টাউনশ্বিপ ন অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ কৰিব ক'ব না আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত ৰিং ৰোডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে বিভেদ নহয় 2,10,000 দিবলৈ লৈছে 2,10,000 টকা হাইৱে কিনাৰত মানুহে মাটি দিব এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ এইটো বস্তু উত্থাপন কৰিব কাৰণে সুযোগ নিদিয়ে হিন্দু মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে